তো ভাই লোক ওয়েলকাম টু মাই চ্যানেল আফটার বানায়া ব্লগস। তো গোৱালপাৰাবাসীৰ বাবে এটা বহুত ডাঙৰ সুখবৰ, মানে গোৱালপাৰাত চকুৰ সমস্যা সমাধানৰ বাবে স্পেশালি এখন আই হস্পিটেল মুকলি কৰা হৈছে। আৰু এইখন হৈছে গোৱালপাৰাৰ প্ৰথম আৰু একমাত্ৰ চকুৰ হস্পিটেল। আৰু ইয়াতে আছে আই স্পেশালিষ্টৰ লগতে বহুতো উন্নত মানৰ আৰু আধুনিক মেচিন। তো বলক এতিয়া আই হস্পিটেলৰ তাত গৈ কিনে আপোনালোকক কি কি ইনফৰমেশ্যন দিব পাৰো দি আছো। বলক তো গৈ আছো আই হস্পিটেল, কিন্তু তাৰ আগতে ডিম্পু ভাইক এবাৰ লগ কৰি আহো। বলক তো মই আছো এতিয়া ঘৰত। কাৰ ঘৰত গম পাই নে? চাইছে না কোন হয়? তো ডিম্পু ভাইৰ ঘৰত আজি মই আহিছো। তো ডিম্পু ভাই কি কব? নাই আমাৰ ঘৰটো এনে নহয় বুলি জানে সকলো। তাৰ মানে মই আজি আহিছো মিডুল ভাইৰ ঘৰত। তো মিডুল ভাইৰ ঘৰত ডিম্পু আহিছে। তো মানে আজি এটা তামাম পৰিৱেশ হৈ আছে ইয়াতে। আৰু ডিম্পু ভাই মোক এটা প্ৰমিস কৰিছে, মানে ডিম্পু ভাই আমাৰ ঘৰত ঈদত আহিব বুলি কৈছে। ও আচ্ছা আচ্ছা আচ্ছা, পাহৰি গৈছিল ইমান জলদি। তো নেক্সট নিজে তো ঈদ হ'ব ভাই, এনেকে পাহৰলে নহব। নাই নাই একদম পাক্কা। আমি মানে অলপমান বহুত এটা প্ৰমিস কৰিছো না, কোনটো কথা কলা তে কাটৰ মোটে আহিব না একদম পাক্কা। একবাৰ তো বল দিয়া বল দিয়া বল দিয়া আমি জৰুৰ আমগা। তো এইবাৰ ডিম্পু ভাই আমাৰ ঘৰত আহিব, আপোনালোকে চাব। ভিডিঅ' বনাই থাকক, এনেকে বডি বনাই থাকক, বডি বনাই থাকক। সঁচাকে বডি আছে নে এতিয়াও? আছে আছে কি কয়? আছে আছে এই নাই নাই আপোনাৰ দৰে বডি বনাব বহুত চেষ্টা কৰি আছে। আৰে বাপ ৰে, ডিম্পু ভাই নামাং গৈছে। আৰু ডিম্পু ভাই বহুত কষ্ট কৰে। আৰু অহাকালি ডিম্পু ভাই মেঘালয়ত গৈ আছে। আগতীয়াকে আপোনালোকক জনাই দিলো, মানে বঢ়িয়াকে এনজয় কৰিব, তাতে ৰিভাৰ ৰাফটিং কৰিব। আমি সাঁতুৰিব নাজানো, সাঁতুৰটো নহবই। ডিম্পু ভাইটো তামাম আৰু তামাম সাঁতুৰে। ভাই নাই নাই ইমান নাই, তাতে যাম আৰু কি কি কৰি চাবা। এইটোৱে আৰু এতিয়া গৈ আছো এই যে আই হস্পিটেল যে আছে তাত গৈ আছো। আৰু আহি পালো ময়লাপথাৰ বজাৰ চিলাৰায় আই হস্পিটেল। তো এইখনে হৈছে গোৱালপাৰাৰ একমাত্ৰ চকুৰ হস্পিটেল, নাম হৈছে চিলাৰায় আই হস্পিটেল। আৰু এই হস্পিটেলখনৰ এক্সাক্ট লোকেশনটো হৈছে মৰিয়ম নগৰ খেলপথাৰৰ একদম অপোজিট আৰু ময়লাপথাৰ বজাৰৰ শেষৰ পিনে। আৰু এইফালে আছে এই হস্পিটেলখনৰ মেনেজাৰ, মোৰ বন্ধু, মোৰ ভাই ৰাহুল। নমস্কাৰ। ৰাতিপুৱা মাতিছিলো, আহিলি এই সময়ত। তো এতিয়া আপোনালোকক দেখুৱাম ভিতৰত কি আছে কি নাই। আৰু ৰাহুল ভাই গোটেই দেখুৱাই দিব, দেখুৱাব না? নিশ্চয় বঢ়িয়াকে দেখুৱাব। নিশ্চয়। অকে। তো বলক এতিয়া হস্পিটেলখনৰ ভিতৰত কি আছে কি নাই অলপ অপাৰেশ্যন কৰাৰ চেষ্টা কৰো। বলক। আৰু ভিতৰত সোমাই আহি এনেকুৱা এটা পৰিৱেশ, আৰু আজি ফাৰ্ষ্ট ডে হিচাপে ইমান পেশেন্ট আহিছে। তো ভাই মানে আজি ইমান পেশেন্ট আহিছে প্ৰথম দিন হিচাপে, মানে ইমানে চকুৰ প্ৰব্লেম চলি আছে না গোৱালপাৰা মানুহবিলাকৰ? আছে আছে। তো মানে চাব পাৰি আছে আপোনালোকে, প্ৰথম দিন হিচাপে ইমান পেশেন্ট আহিছে। তো ইয়াতে মানে আই হস্পিটেলৰ কিমান দৰকাৰ আছিল আপোনালোকে অলৰেডি গম পাই গৈছে। আৰু ইয়াতে আহি লগ পালো ফিৰোজ ভাই, মোৰ বোলে ভিডিঅ' চাই ৰেগুলাৰ চাই আছো ভিডিঅ', নাইস ভিডিঅ', আৰু সবে শেয়াৰ কৰি দিব লাগে। ৰাইট সবে শেয়াৰ কৰিব লাগে। ফেচবুকত সকলোৱে শেয়াৰ কৰিব, ইউটিউবত কৰে নকৰে। আৰু এইফালে চাওক, ইয়াতে এনেকুৱা বেলকনিও আছে, আৰু এইফালে চেয়াৰ থিয়াৰো ৰাখি থোৱা আছে। আপোনালোকৰ যদি অলপ বৰ লাগি থাকে তেতিয়াহ'লে এই ঠাইখিনি আপোনালোকক অলপ আকৰ্ষণ কৰিব। আৰু আপোনালোকে যেতিয়া ইয়াতে আহিব তেতিয়া এনেকৈ বেলকনিৰ ফালে আহিব, ধুনীয়াকৈ বহিব পাৰিব ইয়াতে। মানে ভিউটোও বহুত ধুনীয়া ইয়াৰ পৰা, আৰু জাগাখিনি বহুত বেছি ভাল লাগি আছে চাই কেনে। আৰু এতিয়া চকুৰ অপাৰেশ্যন য'ত হ'ব সেই ৰুমটো অলপ চাই হ'ব বলক। আৰু আহি পালো য'ত মানে অপাৰেশ্যন হয়, চাব পাৰে আপোনালোকে। এইফালে এনেকুৱা আছে। তো ৰাহুল ভাই, ইয়াতে অলৰেডি কিবা অপাৰেশ্যন কৰা হৈছে নেকি? অপাৰেশ্যন হোৱা নাই আমাৰ এতিয়া। আচ্ছা, আমি জাষ্ট আজি অপেনিং কৰিলোতো। আচ্ছা, আমাৰ 2 দিনমান লাগিব আৰু সেটআপখিনি হওঁতে। আচ্ছা। তো মানে এতিয়াও ইয়াতে অপাৰেশ্যন হোৱা নাই, মানে অলপ গোটেইখিনি সেটআপ ৰেডি হোৱা নাই ন। তো সেটআপখিনি ৰেডি হোৱাৰ পিছত মানে অপাৰেশ্যন হ'ব। মোটামুটি 2 দিনমান পিছৰ পৰা ইয়াতে অপাৰেশ্যন আৰম্ভ হৈ যাব। আৰু ইয়াতে অলপ চাউণ্ডটো চাগে ইকো হৈ আছে। আৰু এতিয়া ৰাহুল ভাইৰ লগত গৈ আছো এই হস্পিটেলখনৰ এজন আই স্পেচিয়েলিষ্টক লগ কৰিব। তো এতিয়া গৈ আছো আমি আই স্পেচিয়েলিষ্ট ডক্টৰ অমিতাভ চক্ৰৱৰ্তীৰ চেম্বাৰলৈ, আৰু তেওঁৰ পৰা জানিম আমি কি কি ইয়াতে ফেচিলিটিজ আছে। এইফালে আছে আই স্পেচিয়েলিষ্ট ডক্টর অমিতাভ চক্রবর্তী। নমস্কার। হ্যাঁ, তো দাদা এই জায়গায় মানে কি কি ফ্যাসিলিটিস পাবো? যখন মানে পেশেন্ট একটা আসবো তো কি ফ্যাসিলিটিস পাবো এই জায়গায় এসে? এখানে প্রথমেই আপনারা যেটা পাবেন সেটা হচ্ছে কি উন্নত মানের ফেকো সার্জারি। এখানে মাইক্রো ফেকো সার্জারি করা হয়। এখানে উন্নত মানের বিদেশি মেশিন দিয়ে আমরা একটা চোখের ভেতরে একটা ক্ষুদ্র একটা ইনসিশন দিয়ে চোখের ছানি অপারেশন আমরা করি, যাকে বলা হয় ফেকো ইমালসিফিকেশন। মানে ইয়াতে যে লিখা আছে ক্যাটারেক্ট সার্জারিজ বাই ফেকো, মানে সিম্পল ভাষাত ক'বলৈ গ'লে চকুত যে মটিয়াবিন্দ হয় বা চকুত বগা ছাউনি পৰে, তো সেইটোৰে অপারেশন কিন্তু অলপ হাইটেক মেশিনের দ্বারা করা হয়। সেইটোৱে তার সঙ্গে আমরা বিদেশি লেন্স এখানে দিয়ে থাকি। তার সঙ্গে আমরা এখানে যারা ডায়াবেটিস রোগী বা যারা হাইপারটেনশনে আক্রান্ত রোগী তাদের জন্য আমরা চোখের ফান্ডাস স্ক্রিনিং করে থাকি। এছাড়াও আরও যাবতীয় যে চোখের যে সমস্যা, যেমনি হচ্ছে গিয়ে চোখ ট্যারা হয়ে যাওয়া, সব অপারেশন এখানে হয়ে গিয়ে থাকে এবং চশমা দিয়ে দেওয়া হয়। ওষুধেরও এখানে আমরা ব্যবস্থা আমরা দিয়ে থাকি। আর এতিয়া ডক্টর চক্রবর্তী আমাক বুঝাই দিব মানে এই মেশিনটো কি, অ্যাকচুয়ালি মেশিনটো করে কি। তো দাদা এই মেশিনে কি করে? অ্যাকচুয়ালি এইটা হচ্ছে একটা স্ট্রিট ল্যাম্প মেশিন। এই মেশিনে আমরা যে আমাদের পেশেন্ট যে আছেন তার যে চোখের যে বিভিন্ন রকমের যে সমস্যা সেগুলো আমরা ভালো করে দেখতে পারি। এবং এর সঙ্গে আমাদের গোল্ড লেন্স অ্যাপ্লিকেশন টোনোমেট্রি আছে, যার ফলে আমরা চোখের যে প্রেশার সেই প্রেশার আমরা মাপতে পারি। এবং তার সঙ্গে আমাদের এখানে আমাদের 20D লেন্স আছে, 90D লেন্স আছে, ওটা দিয়েও কিন্তু আমরা চোখের পেছনে যে রেটিনার যে সমস্যা সেগুলো আমরা অতি অনায়াসে আমরা ডায়াগনোসিস করতে পারি। আচ্ছা দাদা, আর
আরেকটা ইম্পর্টেন্ট কোশ্চেন, মানে এই জায়গায় আসলে মানে আয়ুষ্মান কার্ড কাম করবে কিনা, মানে অনেক মানে এরকম গরিব দুঃখী মানুষ আছে, তো আয়ুষ্মান কার্ড মানে যদি কাম করে তাহলে অনেক সুবিধা হবে আর কি মানুষের। না, খুব ভালো প্রশ্ন। আমাদের যে আরেকটা সেন্টার আছে আমাদের ধুবড়িতে, চিলরাই আই হসপিটাল একই নামে, ওইখানে আয়ুষ্মান কার্ড কাজ কাম করে। আমাদের এই হসপিটালেও আয়ুষ্মান কার্ড শীঘ্রই চলে আসবে, সম্ভবত আরো 1-2 মাসের মধ্যেও কিন্তু আয়ুষ্মানের আমরা ওই ফ্রি সুবিধা দিয়ে থাকবো। হ্যাঁ। তো আপনারা কি ইয়াতে আহিলে কিছুমান এনেকুৱা ধৰণৰ ফেসিলিটি পাব যোনবিলাক আগে আমার গোৱালপাৰাত কেতিয়াও পোৱা নাই, হয় না দাদা? তো আহি যাব আপনারা ইয়াতে। দাদা এখন চলছে এই জায়গা থেকে আপনাকে আসার জন্য এখানে অসংখ্য ধন্যবাদ। এবং আপনার মাধ্যমে আমি এখানকার সকল গোয়ালপাড়া এখানে দর্শকবাসীর কাছে আমার আবেদন, তারা এখানে আসুন। এখন এখানে প্রথম কিছুদিনের জন্য এখানে ফ্রি আই চেক আপ হচ্ছে। আপনাকে অনেক অনেক ধন্যবাদ। চলছে এখন, আর তারপরে কখনো দেখা করবো আপনার সাথে। ওকে, বাই বাই। আৰু ভাই লোক, মোৰো এটা চকুৰ প্ৰব্লেম হৈ আছে, মানে মোৰ চকুৰে পানী ওলাই থাকে, মানে আজি আহিছো যেতিয়া দেখাই যাওঁ নেকি, কি কয় আপোনালোকে? আৰু এই গ্লাছখনত চাওকচোন, অলপ ভাল লাগি আছে, কিবা ব্লেক ব্লেক হৈ আছো আজি, মানে পুৰা ব্লেক আৰু চাৰিওফালে ব্লেক। আৰু এতিয়া মোৰ লগত আছে হামিদুল ভাই, মইলাপাথাৰৰে বাসিন্দা হয়। তো ভাই ইয়াতে হস্পিটেলখন হোৱাৰ পৰা মানে আপোনালোকৰ কেনেকুৱা লাগি আছে, মানে কেনেকুৱা ধৰণৰ এটা ফিল হৈ আছে? আমাৰ ভালে লাগি আছে, কাৰণ স্থানীয় গোৱালপাৰা বাকী ৰাইজৰ মানে যিবিলাক চকুৰ যিবিলাক চিকিৎসাৰ বাবে নেপাল বা গুৱাহাটী যায়, সেইবিলাকৰ মানে ইয়াতে স্থানীয়ভাৱে চিকিৎসা বা উন্নত মানৰ চিকিৎসা পালে আমিও আনন্দিত আর কি। তো আপোনালোকে অলরেডি গম পাই গৈছে, মানে ইয়াতে এখন আই হস্পিটালৰ বহুত বেছি দৰকাৰ আছিলে। গোৱালপাৰাত এনে মেডিকেল ফেসিলিটিজ বহুত বেছি ভাল হয় না ভাই, কিন্তু আই হস্পিটালৰ এটা কমি আছিলে। তো ইয়াতে মানে হৈ গ'ল, আমাৰ কাৰণে বহুত বেছি ভাল খবৰ। বৰ্তমান এইটো হোৱাৰ পিছত আপোনালোকৰ নেপাল বা গুৱাহাটী যোৱাৰ দৰকাৰ নহ'ব, ইয়াতে হৈ যাব। গুৱাহাটী যাব নালাগে। হয়, সেইটো বহুত ডাঙৰ প্লাছ পইণ্ট আমাৰ গোৱালপাৰাবাসীৰ বাবে। আৰু এতিয়া মোৰ লগত আছে এই হস্পিটেলখনৰ অপ্তম আকিব জাভেদ ভাই। ভালে আছে ভাই? নমস্কাৰ। হয়। আচ্ছা, এই মেচিনটো কি কৰে প্ৰথমতে মই এইটো জানিব বিচাৰিম। এইটো মানে এয়াৰ বুলি কয়, যোনটো কনফাৰ্ম হৈছে অটো ৰিফ্ৰেক্টমিটাৰ, যোনটোত মানে পেচেণ্টক বহাব লাগে। ইয়াতে চিনটো মানে থুতনিটো ইয়াতে লগালে কি হয়, ইয়াতে লগাব লাগে, চকুৰ যোনটো পাৱাৰ থাকে অট'মেটিক পাৱাৰ এটা ওলায়। সেইটো পাৱাৰ হিচাপত আমাৰ এটা অনুমান আহি যায় যে পেচেণ্টৰ মানে কেনেকুৱা কিমান পাৱাৰ লাগিব, সেইটো হিচাপত বেছ কৰি আমি ইয়াতে ৰিফ্লেকশ্যন কৰি তাৰ পাৱাৰ দিওঁ। আৰু পাৱাৰ দিয়াৰ বাবে এইটো ইউজ কৰা হয়, আৰু এইটোৰ নাম হৈছে ট্ৰায়েল ফ্ৰেম। আৰু ইয়াতে এই লেন্সবোৰ যে চাই আছে আপোনালোকে, এই লেন্সবোৰ লগাই কিনে চেক কৰা হয় যে আপোনালোকৰ চকুৰ পাৱাৰ কিমান কমিছে আৰু কিমান বাঢ়িছে। তাৰপিছত আপোনালোকক চশমা দিয়া হ'ব, একদম চিলনিৰ চকুৰ দৰে চশমা। থেংক ইউ ভাই, থেংক ইউ এইখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে। আৰু ইয়াতে পেচেণ্টৰ কাৰণে বেডৰ ব্যৱস্থাও আছে, আৰু ওপৰতো বুলি কিবা আছে, মানে ছেকেণ্ড ফ্ল'ৰটো বোলে এই হস্পিটেলৰে পাৰ্ট হয়। তো বলক অলপ চাই আহোঁ। তো আপোনালোকে যে চাই আছে এইটো এটা পাৰ্ট হয়, আৰু অপজিট চাইডৰ এইফালে আৰু এটা পাৰ্ট আছে, আৰু সন্মুখৰ ফালে যে চাই আছে এইটো হৈছে দ্বিতীয় পাৰ্ট। মানে ইয়াতে বহুত কিছু হ'ব আৰু ভৱিষ্যতে, মানে এতিয়ালৈকে কনফাৰ্মেশ্যন দিয়া নাই। মানে এইফালে আৰু বহুত কিবা কিবি ডাঙৰ ডাঙৰ প্লেনিং কৰি দিছে, মানে ভৱিষ্যতে আৰু বহুত কিবা কিবি কৰিব। তো এতিয়া ইমান কনফাৰ্মেশ্যন দিয়া নাই যে কি কৰিব কি নকৰিব, কিন্তু মানে ইয়াতে কিবা এটা ডাঙৰ প্লেনিং এটা চলি আছে, মানে কিবা এটা তেনেকুৱা ধৰণৰে হ'ব ডাঙৰ। তো ভাই লোক, আপোনালোকে সকলোৱে গম পাই গৈছে যে আমাৰ গোৱালপাৰাত এটা আই হস্পিটেলৰ কিমান বেছি দৰকাৰ আছিল। তো এইটো পূৰণ হৈ গ'ল। তো এতিয়া আমাৰ গোৱালপাৰা মানুহ মানে বাহিৰত যাব নালাগে, ইয়াতে ট্ৰিটমেণ্ট হৈ যাব। তো আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ইয়ালৈ আহি যাব পাৰিব। তো ভাই লোক, আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম। আৰু ইয়াতে থিয় হৈ কিনে আমি ছানছেটো দেখা পাই আছো, মানে মজা লাগিছে। এনেকুৱা লাগি আছে আমি পাহাৰৰ ওপৰত উঠি আছো, পাহাৰ পৰ্বতৰ ওপৰত উঠি ছানছেট দেখি আছো, বেলেগ মজা। বলক এতিয়া ঘৰলৈ।